Hello students, আজিৰ ভিডিঅ'টোত আমি পঢ়িম significant figure সাৰ্থক সংখ্যা বুলি কোৱা হয় অসমীয়া significant figureৰ কনসেপচনক আমাৰ কিয় দৰকাৰ হ'ল significant figure কি ফিজিক্সত আমাক significant figureৰ প্ৰয়োজনীয়তা কি এইবিলাক আমি ডিসকাস কৰিম significant figureৰ কনসেপচনৰ আমাক কিয় প্ৰয়োজন হ'ল আমি কেতিয়াবা কি কৰো মানে যেতিয়া এটা নাম্বাৰ আমি এক্সপ্ৰেছ কৰো তেতিয়া আমি মানে প্ৰয়োজন নোহোৱা কিছুমান ডিজিট আমি লিখি দিও আৰু কেতিয়াবা কি হয় এটা সিস্টেমত আমাৰ নাম্বাৰটো আছে আমি তাক বেলেগ এটা সিস্টেম অফ ইউনিটলৈ কনভাৰ্ট কৰিছো সেই কনভাৰ্ট কৰাৰ কাৰণেও কি হয় কিছুমান অপ্ৰয়োজনীয় নাম্বাৰ আহি যায় যিবিলাকৰ কোনো ইম্পৰ্টেন্স নাই গতিকে সেই কথাবিলাক জানিবৰ কাৰণে আমাক কিহৰ দৰকাৰ হ'ল significant figureৰ কনসেপচনৰ দৰকাৰ হ'ল ফৰ এক্সাম্পল তুমি কিবা এটা বস্তুৰ লেংথ জুখি পেলাই তুমি পালা 25 মিটাৰ তুমি পালা এতিয়া তুমি যদি তাক কিলোমিটাৰত কনভাৰ্ট কৰা তেনেহলে হেতু কি হ'ব 0.025 কিলোমিটাৰ ইয়াত আমি আমাৰ লেংথটো বা মেজাৰমেন্টটো এই দুটা কোয়ান্টিটিৰ দ্বাৰা আমি এক্সপ্ৰেছ কৰিব পাৰিছো দুটা ডিজিটৰ দ্বাৰা 2 আৰু 5 কিন্তু ইয়াত হে একেখিনি কথা এক্সপ্ৰেছ কৰিবৰ কাৰণে আমি এক্সট্ৰা এই দুটা জিৰোৰ হেল্প লৈছো এই জিৰো দুটাৰ আমাৰ কাৰণে কোনো ইম্পৰ্টেন্স নাই গতিকে ইয়াত আমাৰ কাৰণে ইম্পৰ্টেন্স থকা ডিজিট হ'ল 2 and 5 Again, তোমাক ধৰা মই তোমাক কলো যে মই সুধিলো যে গুৱাহাটীৰ পৰা দিল্লীলৈ কিমান ডিসটেন্স তুমি কলা 6000 কিলোমিটাৰ এই যে 6000 কিলোমিটাৰ কিমান কলা তুমি কলা 6000 কিলোমিটাৰ ইয়াৰে মই লগে লগে কোনটোৰ ওপৰত ইম্পৰ্টেন্স দিম 6 টোৰ ওপৰত মই বস্তুটো লগে লগে কি ভাবিম 1000 ত ভাবিম হয়নে নহয় মই ডিসটেন্সটো 1000 ত ভাবিম যে 7000 নহয় 8000 নহয় বা 5000 নহয় কিমান ডিসটেন্স 6000 কিলোমিটাৰ গতিকে আমাৰ কাৰণে এই 6 টোৱে ইম্পৰ্টেন্ট তোমাৰ ফ্ৰেন্ড এজনে আৰু বেছি ভালকৈ জানে তেওঁ কলে যে 6000 নহয় মই ভাবো দিস ইজ 6650 কিলোমিটাৰ আমি এটা কমাই দিও প্ৰথমতে আচ্ছা তেওঁ কলে যে দিস ইজ 6600 কিলোমিটাৰ এতিয়া সোয়া 6000 টো ঠিকই আছে 6000 আমি গম পাইছো তাৰ পিছত তেওঁ আৰু কৈছে যে অকল 6000 নহয় তাতকে আৰু অলপ বেছি কিমান বেছি 600 কিলোমিটাৰ তাৰ মানে কি এইবাৰ আমি বস্তুটো 100 লৈকে ভাবিম কিলোমিটাৰটো ডিসটেন্সটো 6600 কিলোমিটাৰ 600 means 600 নহব পাৰে 500 ও হ'ব পাৰে নাইবা তোমাৰ 650 ও হ'ব পাৰে এনেকুৱা নাজানো আমি কিন্তু আমি বাকি নাভাবো আমি 650 ৰ 50 টো নাভাবো বা আমি 10th আৰু 1 ৰ পজিশনৰ কথা নাভাবো আমি 100 লৈকে ভাবিম ডিসটেন্সটো তাৰ মানে আমাৰ কাৰণে ইম্পৰ্টেন্ট ডিজিট ইয়াত কোন দুটা হ'ল 6 আৰু 6 ফাৰ্স্ট 6 টো 1000 ৰ আমাক হিচাপটো দিছে আৰু নেক্সট 6 টোৱে আমাক কি দিছে 100 ৰ যিটো মেজাৰমেন্ট হেতু দিছে তাৰ মানে 6600 it may be 6500 হ'ব পাৰে কিন্তু আমি কি ভাবিম আমি 100 লৈকে ভাবিম গতিকে আমাৰ কাৰণে হেতু এটা প্ৰয়োজনীয় নাম্বাৰ বা ইম্পৰ্টেন্ট নাম্বাৰ নেক্সট আৰু এজনে কলে যে তেওঁ আৰু একুৰেটলি জানে দিস ইজ 6650 কিলোমিটাৰ এবাৰ আমি 1000 টো গম পালো 6000 কিলোমিটাৰ হয় 600 টো আমি গম পালো যে 600 কিলোমিটাৰো হয় 6600 হয় আৰু তাতকে অকমান বেছিকে জানে আৰু একুৰেটলি জানে
6,650 কিলোমিটাৰ তেনেহ'লে আমি এইবাৰ আমি 10 ভেলুলৈকে ভাবিছোঁ আমি 50লৈকে ভাবিছোঁ সেইটো 50 হ'ব পাৰে 60 হ'ব পাৰে মেবি কিন্তু আমি গম পাইছোঁ তালৈকে বস্তুটো তাৰমানে 100তকৈও আৰু আমি তাতকৈও আৰু বেছি ভালকৈ গম পাইছোঁ কথাটো 10 পজিশ্যনলৈকে গৈছোঁ গতিকে এইবাৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট এই তিনিটা ডিজিট তিনিওটা ইম্পৰ্টেণ্ট বাকী এজনে আকৌ ক'লে যে দিছ ইজ 6652 কিলোমিটাৰ তেওঁ আৰু বেছি একুৰেটলি জানে যে 6652 কিলোমিটাৰ এইবাৰ আমি একদম 1 পজিশ্যনলৈকে 2 ক'ত আছে 1ৰ পজিশ্যনত আছে নহয় গতিকে আমি 50 ঠিকে আছে 6000 কিলোমিটাৰ জানো 6000 অকল নহয় 6600ও নহয় 650 তাৰপিছত আৰু অকল 50 নহয় 52টো যেনিবা 52 নহয় 3-4 হ'ব পাৰে কিন্তু আমি তালৈকে ভাবিব পৰা হৈছোঁ গতিকে এই যিটো নাম্বাৰ এই নাম্বাৰটোত আমাৰ কাৰণে ইম্পৰ্টেণ্ট ডিজিট এই চাৰিওটা আমাৰ কাৰণে কি ইম্পৰ্টেণ্ট ডিজিট গতিকে আমি কি দেখা পালোঁ যে এই চাৰিটা নাম্বাৰত আমাৰ কাৰণে ইম্পৰ্টেণ্ট ডিজিট বেলেগ ফাৰ্ষ্ট নাম্বাৰটোত এইটোত ইম্পৰ্টেণ্ট ডিজিট এটা ইয়াত আমাৰ কাৰণে ইম্পৰ্টেণ্ট ডিজিট দুটা ইয়াত আমাৰ কাৰণে ইম্পৰ্টেণ্ট ডিজিট তিনিটা আৰু ইয়াত আমাৰ কাৰণে ইম্পৰ্টেণ্ট ডিজিট কিমানটা চাৰিটা এই ইম্পৰ্টেণ্ট ডিজিটবিলাককে কি বুলি কোৱা হয় ছিগনিফিকেণ্ট ফিগাৰ বুলি কোৱা হয় আমাৰ কাৰণে সেই ডিজিটবিলাকৰ ইম্পৰ্টেঞ্চ আছে গতিকে সেইবিলাক কি ছিগনিফিকেণ্ট ফিগাৰ গতিকে আমি ছিগনিফিকেণ্ট ফিগাৰৰ কথা গম পালোঁ আমি ছিগনিফিকেণ্ট ফিগাৰৰ ডেফিনেশ্যনটো আমি কেনেকৈ দিওঁ ডেফিনেশ্যনটো আমি লিখিব পাৰোঁ কেনেকৈ যে আমাৰ হ'ল ডেফিনেশ্যনটো আমাৰ কি ইন a measurement significant figure are the figures which are certainly known plus one uncertain digit or figure what is uncertain digit which is last digit আমি ডেফিনেশ্যনটো ছিগনিফিকেণ্ট ফিগাৰৰ ডেফিনেশ্যনটো আমি এনেদৰে দিওঁ ইন এ মেজাৰমেণ্ট ছিগনিফিকেণ্ট ফিগাৰ্ছ আৰ দ্য ফিগাৰ্ছ হুইচ আৰ চাৰ্টেইনলি ন'ন প্লাছ ওৱান আননোন ডিজিট আমি যিবিলাক ডিজিট এটা নাম্বাৰত আমি যিকেইটা ডিজিট কি চাৰ্টেইনলি জানো আমি কনফাৰ্ম সেই ডিজিটকেইটাৰ বিষয়ে আৰু প্লাছ এটা আনচাৰ্টেইন ডিজিট আমি তাৰমানে যিটোৰ কাৰণে আমি কনফাৰ্মলি গম নাপাওঁ এনেকুৱা এটা ডিজিট প্লাছ কৰি পেলাই চাৰ্টেইন ডিজিটকেইটাৰ লগত আমি কি পাওঁ ছিগনিফিকেণ্ট ফিগাৰ্ছ পাওঁ আমি আগৰ এক্সাম্পলটো যদি চাওঁ তেনেহ'লে চোৱা ফাৰ্ষ্ট যিটো এক্সাম্পল লৈছিলোঁ ইয়াত আমাৰ 6000 কিলোমিটাৰ বুলি কৈছিলে 6000 কিলোমিটাৰটোৰ তোমাৰ 6000টো আমাৰ কি আমাৰ কাৰণে ইমান চাৰ্টেইন কথা নহয় 6000 বুলি কৈছে সেইটো 6000 নহ'বও পাৰে 6000তকৈ অলপ বেছি অলপ কম এনেকুৱা হ'ব পাৰে হয়নে নহয় গতিকে এইটো 5000ও হ'ব পাৰে এবাউট 6000 এনেকুৱা এটা ধাৰণা হয় গতিকে এইটো তোমাৰ চাৰ্টেইন নহয় বস্তুটো
তাৰপিছত নেক্সটটোৱে ক'লে যে ডিষ্টেঞ্চটো কিমান 6,600 কিলোমিটাৰ এইবাৰ আমি এই 6টো চাৰ্টেন আমি জানো যে 6,000 টো চাৰ্টেন কিন্তু 600 কিলোমিটাৰ বুলি যেটো কৈছে হেতু 600 কিলোমিটাৰ নহয় পেলাই তাতকে অলপমান বেছি 100-200 বেছি বা 100-200 কম হ'ব পাৰে হেতু 500 হ'ব পাৰে ইফালে 400 হ'ব পাৰে নাইবা 700 হ'ব পাৰে গতিকে we are not sure about this figure 6 গতিকে এইটো হৈছে uncertain figure first 6 to certain আৰু তাৰ next 6 to uncertain next example to আমি তিনটা ফিগার গম পাইছো 665 আচ্ছা 6650 6650 কিলোমিটার ইয়াতে আমি 6600 লৈকে কনফার্ম বাকি থাকিল 52 we are not sure about 50 হ'ব পাৰে 60 হ'ব পাৰে 40 হ'ব পাৰে therefore 5 is uncertain আৰু লাষ্ট এক্সাম্পলটোত আনসাৰ্টেনিটিটো ক'ত গ'ল 2 লৈকে গুচি গ'ল ইয়াত হ'ল 6652 বুলি কৈছে গতিকে 50 লৈকে আমি কি কনফাৰ্ম 6650 এইটোতো হয়ে বাকি 2 কিলোমিটাৰটো কৈছে হেতু 2 কিলোমিটাৰো হ'ব পাৰে 1.8 হ'ব পাৰে 1.7 হ'ব পাৰে 1 কিলোমিটাৰো হ'ব পাৰে we are not sure about this গতিকে আমাৰ এই যেটো ডিজিট ইয়াত নাম্বাৰ ইয়াত আমাৰ ফাৰ্স্ট তিনটা ডিজিট সার্টেন আৰু লাস্ট ডিজিটটো আনসার্টেন গতিকে আমাৰ কি হয় যে সিগনিফিকেন্ট ফিগার এটাৰ যেটো লাস্ট ডিজিট হেতু সাধাৰণতে আনসার্টেন হয় গতিকে আমি সিগনিফিকেন্ট ফিগার বুলি কওঁতে ইয়াত আমাৰ কি হ'ব এতিয়া ইয়াত আমার এই চাৰিওটা আমার কারণে দরকারি কিন্তু তারে তিনটা আমার কি সার্টেন আমি কনফার্ম সেই তিনটার বিষয়ে বাকি 2 to 2 to আমার কারণে আনসার্টেন গতিকে আমি ডেফিনেশন মতে সিগনিফিকেন্ট ফিগার ইয়াত কি হ'ব তিনটা আমার সার্টেন নাম্বার প্লাস 1 আনসার্টেন নাম্বার গতিকে সিগনিফিকেন্ট নাম্বার কিমানটা 4টা এই এক্সাম্পলটোত ঠিক আছে গতিকে অপৰৰ এক্সাম্পল বিলাকৰ পৰা আমি এটা কথা গম পালো যে মেজারমেন্ট এটাত সিগনিফিকেন্ট নাম্বাৰৰ সংখ্যা যিমানে বেছি হয় সিমানে কি হয় তাৰ একুৰেসিটো বাঢ়ি যায় ইয়াত চোৱা আমি আকৌ এবাৰ মই লিখি দিছো বাৰু লাষ্টৰটো আমাৰ কি আছিল আমাৰ এটা আছিল 6000 কিলোমিটাৰ এটা আছিল 6600 কিলোমিটাৰ এটা আছিল 6650 কিলোমিটাৰ আৰু লাষ্টটো আছিল 52 কিলোমিটাৰ গতিকে আমি যদি একুৰেসিৰ ফালৰ পৰা চাও তেনেহলে দিস মেজারমেন্ট ইজ একুৰেট এইটুটকে এইটো বেছি একুৰেট ইয়াতকে এইটো বেছি একুৰেট আৰু তাতকে এইটো বেছি একুৰেট আমি একদম 52 লৈকে গম পাইছো যদিও 2 to আনসার্টেন তথাপি 50 লৈকে আমি গম পাইছো গতিকে দিস ইজ একুৰেট মোর একুৰেট গতিকে আমাৰ ইয়াত সিগনিফিকেন্ট ফিগার চোৱা ইয়াত আমাৰ ইম্পৰ্টেন্ট ফিগার কোনটো অকল 6 ইয়াত আমাৰ ইম্পৰ্টেন্ট ফিগার 6 দুটা 6 এটা সার্টেন এটা আনসার্টেন তাৰে আৰু ইয়াত আমাৰ এই দুটা সার্টেন এইটো আনসার্টেন টোটাল সিগনিফিকেন্ট ফিগার কিমান তিনটা আৰু ইয়াত চোৱা চাৰিটা গতিকে সিগনিফিকেন্ট ফিগার যিমান বাঢ়ি গৈছে হিমানে কি হৈছে তোমাৰ একুৰেসিটো বাঢ়ি গৈছে ঠিক আছে এতিয়া আৰু এটা মই এক্সাম্পল লওঁ এক্সাম্পলটো কি আমি আগতে এটা এক্সাম্পল লৈছিলো তোমাৰ মিটাৰৰ এইবাৰ মই এটা লওঁ কি যে 0.024 কিলোমিটাৰ এইটো তোমাক দিছে ইয়াক যদি তুমি মিটাৰলৈ কনভাৰ্ট কৰা তুমি কিমান মিটাৰ পাবা 24 মিটাৰ পাবা হয় তাৰ মানে ইয়াত এই দুটা ডিজিট দিয়ে আমি ইনফরমেশনটো পাওঁ
2 and 4 গতিকে আমাৰ এই যেটো 0 এই দুটা 0 আছে ইয়াত এইটো এটা এই 0 দুটা আমাৰ ইউনিট কনভাৰ্সনৰ কাৰণে আহিছে ইহতে আমাক একো ইনফৰমেশন দিব নোৱাৰে জাস্ট এটা বস্তু দিব পাৰে যে আমাৰ এই 2 আৰু 4 ৰ ই প্লেস ভ্যালুটো দিব পাৰে কিন্তু মই যদি লিখো 1.024 কিলোমিটাৰ তেতিয়া কি হ'ব তাক যদি মিটাৰলৈ কনভাৰ্ট কৰো তেতিয়া কি হ'ব এটো 1.024 কিলোমিটাৰ এটুক মিটাৰলৈ কনভাৰ্ট কৰি দিলে আমি কিমান পাম 1024 মিটাৰ ইয়াত চোৱা এই 1024 মিটাৰ এই গুটেইখিনি আমাক ইনফৰমেশন দিছে কিমান 1024 মিটাৰ শিওর কিন্তু এই গতিকে এই যেটো 0 এই 0 টো আমাৰ কাৰণে ইম্পৰ্টেন্ট এইটো 0 ৰ কোনো ইম্পৰ্টেন্স নাই কাৰণ আমি ইয়াত মাত্ৰ দুটা ফিগাৰে দিয়ে গম পাইছো মিটাৰত বস্তুটো কিন্তু ইয়াত চোৱা ইয়াত এই 0 টোৰ আমাক প্ৰয়োজন আছে এই 0 টো নাইকিয়া কৰি দিলে ইয়াৰ গুটে হেৰিটোৱে চেঞ্জ হৈ যাব এটো 124 হৈ যাব 124 মিটাৰ বেলেগ এটা হৈ যাব গতিকে এই 0 টোৰ আমাক কি আছে প্ৰয়োজন আছে ইম্পৰ্টেন্স আছে আমাৰ কাৰণে ঠিক আছে আমি যদি আৰু এনেকে লিখো যে আৰু এটা एग्जांपल দিউ ধৰা 00420 এনেকুৱা এটা নাম্বাৰ আমি দিলু ইয়াত এই যেটো নাম্বাৰ ইয়াত এই দুটা 0 ফাৰ্স্টত যি দুটা 0 আছে সেই 0 দুটাৰো কোনো ইম্পৰ্টেন্স নাই আমাক একো ভ্যালু দিয়া নাই সেই 0 দুটাই আৰু এই 0 দুটাইও আমাক একো ইনফৰমেশন দিব পৰা নাই কাৰণ এইখিনি বাদ দিলে আমাৰ ধৰা 4200 থাকিল গতিকে আমি 4200 প্লেছলৈকে হে জানো এইখিনি আমি একো না জানো ইয়াত কি আছে 100 ৰ পিছত 200 ৰ পিছত গতিকে এই 0 দুটাৰ কোনো ইম্পৰ্টেন্স নাই ঠিক আছে গতিকে ইয়াত যদি আমি চাব যাও আমাৰ সিগনিফিকেন্ট ফিগাৰ কি অনলি 2 ডিজিট 4 and 2 I hope তোমালোকে সিগনিফিকেন্ট ফিগাৰ সম্পৰ্কে এতিয়া ক্লিয়াৰ হৈছা কিছু পৰিমাণেও ক্লিয়াৰ হৈছা এতিয়া এই গুটে কনসেপচন বিলাক আমি এড কৰি পেলাই আমি কিছুমান ৰুল বনাব পাৰো সিগনিফিকেন্ট ফিগাৰৰ সম্পৰ্কত অৱশ্যে তাৰ আগতে আৰু দুটামান কথা আছে মই পাতি লও এইটো হল কি তোমাৰ এইটো আমাৰ গোল এতিয়া আমি এইখিনিলৈকে আমি বাৰু আহিছো এতিয়া আমি যদি আমি ভাবু আৰু এটা एग्जांपल আমি লও এইটো एग्जांपल হল তোমাৰ 0.30 এই যেটো নাম্বাৰ এই নাম্বাৰটোত এই 0 টোৰ ভ্যালু আছে নে নাই এই 0 টোৰ ইম্পৰ্টেন্স আছে নে নাই হেতু আমি কেনেকৈ গম পাম ধৰা তোমালোকক এটা সৰু বস্তুৰ লেংথ জুখিব দিয়া হল ল্যাবৰেটৰীত মেজাৰ কৰিব দিছে লেংথ এটা একেবাৰে সৰু স্মল কিবা বস্তু এটাৰ ডিসটেন্স মানে লেংথটো উলিয়াব দিছে তোমাৰ যেটো ইনস্ট্ৰুমেন্ট আছে সেই ইনস্ট্ৰুমেন্টেদি তুমি কলা যে তুমি তাৰ লেংথটো পাইছা কিমান 0.3 সেন্টিমিটাৰ পাইছা 0.3 সেন্টিমিটাৰ তোমাৰ এজন ফ্ৰেণ্ডে কলে তেওঁ পাইছে 0.30 সেন্টিমিটাৰ আৰু আন এজন ফ্ৰেণ্ডে কৈছে 0.31 সেন্টিমিটাৰ এতিয়া সোৱা তুমি মেজাৰ কৰা লেংথটোৰ তুমি মেজাৰ কৰা যেটো লেংথ এইটো তুমি মেজাৰ কৰা লেংথটোত 0.3 ৰ পিছত কি আছে তুমি নাজানা এই ঠাইটোত আমি কি আছে নাজানো তাত 0 থাকিব পাৰে 1 থাকিব পাৰে 2 থাকিব পাৰে আমি একো নাজানো আমাৰ ইনফৰমেশন নাই আমাৰ ইনস্ট্ৰুমেন্টৰে আমি অকল এইখিনি লেকেহে মেজাৰ কৰিব পাৰো গতিকে ইয়াত আমাৰ এই ডিজিটটো সম্পৰ্কে একো ইনফৰমেশন নাই কিন্তু তোমাৰ যিজন ফ্ৰেণ্ড আছে এই ফ্ৰেণ্ডজন তেওঁৰ কিন্তু ইনফৰমেশন আছে তেওঁ কৈছে দিস ইজ 0.30 তাৰ মানে তোমাৰ এই ঠাইটোত যেটো ঠাইত তুমি একো নাজানা তেওঁ এই ঠাইটোত কি পাইছে
0 পাইছে 1 পোৱা নাই 2 পোৱা নাই 0 পাইছে গতিকে এই 0টোৰ ইম্পৰ্টেন্স আছে তোমাৰ আন এজন ফ্ৰেণ্ডে পাইছে 03 এই ডিজিটটো কিমান পাইছে তেওঁ 1 পাইছে তুমি কিন্তু এই ডিজিটটোৰ বিষয়ে একো গম পোৱা নাই গতিকে তোমাৰ যিজন ফ্ৰেণ্ডে 3 ৰ পিছত 0 পাইছে অৰ্থাৎ এইটো পাইছে তেওঁৰ এই 0টোৰ ভ্যালু আছে কাৰণ তেওঁ ক'ব পাৰিছে যে এইটো 0.30 গতিকে ইয়াত 0টো significant এই গোটেইবিলাক এতিয়ালৈকে আমি ডিসকাস কৰিলো যিমান কনসেপশন এই কনসেপশনবিলাক লগ কৰি আমি কি কৰিব পাৰো আমি significant figure সম্পৰ্কে আমি রুল বনাব পাৰো রুল বনালে লগ কৰি পেলাই আমি যদি 1 নম্বৰ রুলটো বনাও rules আমি কি ক'ব পাৰো যে all non-zero digits are significant all non-zero digits are significant আমি কি সিস্টেম ইউজ কৰো ডেসিমেল সিস্টেম ইউজ কৰো আমাৰ সিস্টেমটোত মেইন নাম্বার কেইটা আছে আমাৰ নাম্বার কি আছে আমাৰ আছে 0 1 2 3 4 5 6 7 8 and 9 এইকিটা নাম্বাৰেদি আমি চলি থাকো তেনেহলে নন জিৰো ডিজিট that is এই গোটেইবিলাক আমাৰ কাৰণে কি significant আৰু বাকি থাকিল তোমাৰ 0টো আচ্ছা মই ইয়াৰে দুটামান এক্সাম্পল দিও তোমাৰ ধৰা এটা থাকিল 7352 নাম্বাৰ এটা দিলে ইয়াত significant figure কিমান ইয়াত significant figure হল 4 এটা দিলে ধৰা তোমাক এনেকুৱা 2.234 ইয়াত significant কিমান figure কিমান ইয়াতো significant figure 4 112.1 ইয়াত significant figure কি 3 এই যিবিলাক নন ডিজিট ফিগার আছে সেই গোটেইবিলাক কি significant এতিয়া বাকি থাকিল 0টোৰ পজিশন তিন ধৰণৰ হ'ব পাৰে 0 আমাৰ বাকি থকা ডিজিটটো হৈছে 0টো তিন ধৰণৰ হ'ব পাৰে ফাৰ্স্ট তোমাৰ হ'ব পাৰে লিডিং পজিশনত থাকিব পাৰে লিডিং পজিশনত কি যে এটো 0042 হ'ব পাৰে 0.23 হ'ব পাৰে বা 0.001 হ'ব পাৰে মানে নন জিৰো ডিজিটৰ ফ্ৰন্টত আছে লিডিং জিৰো বুলি কয় এই গোটেই লিডিং জিৰো বিলাক তোমাৰ কি significant নহয় they are not significant insignificant বুলি কোৱা হয় কি insignificant leading হলে leading zero হলে সদায় not they are not significant আন এটা হ'ব পাৰে তোমাৰ between two non-zero digit দুটা non-zero ডিজিটৰ মাজত থকা জিৰো যদি হয় তাৰ মানে আমি আগতে एग्जांपल লৈছো 1012 এইটো এটা 1.023 এইটো এটা 10.25 1009
এই গোটেইবিলাকতে এই জিৰ'বিলাক ক'ত আছে দুটা নন জিৰ' ডিজিটৰ মাজত আছে ইয়াত 1 আৰু 1ৰ মাজত আছে ইয়াত 1 আৰু 2ৰ মাজত আছে 1 আৰু 2ৰ মাজত আছে ইয়াত 1 আৰু 9ৰ মাজত আছে এই গোটেই জিৰ'বিলাক কি হ'ব significant এইকিটা significant কেতিয়া significant হয় 0 টো যেতিয়া হি দুটা নন জিৰ' ডিজিটৰ মাজত থাকে এতিয়া আমাৰ আৰু এটা আছে কি হেতু হল ট্ৰেইলিং জিৰ' ট্ৰেইলিং হলে ট্ৰেইলিং মানে কি হি লাষ্টৰ ফালে যদি থাকে তাৰ দুটা কন্ডিশন হ'ব পাৰে ট্ৰেইলিংৰ দুটা কন্ডিশন কি যদি আমাৰ নাম্বাৰটো যেটো নাম্বাৰ দিছে সেই নাম্বাৰটো যদি হোল নাম্বাৰ হয় হোল নাম্বাৰ হলে আমাৰ কি হ'ব হি সদায় নন সিগনিফিকেন্ট হ'ব মই কৈ দিছো হোল এক্সাম্পল দিছো যেনে ধৰা এটি 4200 হল 200 হল 5000 হল তেতিয়া হলে এই যিবিলাক ট্ৰেইলিং জিৰ' আছে এই ট্ৰেইলিং জিৰ' বিলাক significant নহয় not significant they are insignificant কিন্তু যদি ডেসিমেল হয় পয়েন্টটো তাৰ মানে আগত যদি এটা ডেসিমেল পয়েন্ট থাকে তেতিয়া হলে হি কি হ'ব significant হ'ব কেতিয়া যদি আগত এটা ডেসিমেল পয়েন্ট থাকে যেনে যদি তোমাৰ এক্সাম্পল দিও 0.2300 0.5900 0.20900 তেতিয়া হলে এই যিকেটা ট্ৰেইলিং জিৰ' আছে এই যিকেটা ট্ৰেইলিং জিৰ' আছে এইকিটা তোমাৰ significant হ'ব গতিকে মেইনলি আমি রুল কেটা আমি পালো এটা হল কি অল নন জিৰ' ডিজিটস আৰ significant আৰু জিৰ' ডিজিটৰ ক্ষেত্ৰত আমি তিনটা কন্ডিশন পালো এটা যদি লিডিং হয় তেনে হলে হি ইনসিগনিফিকেন্ট হ'ব আৰু যদি হেতু তোমাৰ হোল নাম্বাৰ হোক বা ডেসিমেল পয়েন্ট থাকা হোক জি নহওক আৰু যদি বিটুইন টু নন জিৰ' ডিজিট হয় তেতিয়া হলে হি সিগনিফিকেন্ট হ'ব আৰু যদি ট্ৰেইলিং জিৰ' হয় যদি নাম্বাৰটোৰ শেষৰ ফালে থাকে জিৰ' কিটা তেতিয়া হলে দুটা কন্ডিশন হয় তাত যদি হোল নাম্বাৰ হয় তেতিয়া হলে শেষৰ ফালে থকা জিৰ' কিটা সিগনিফিকেন্ট নহয় আৰু যদি ডেসিমেল পয়েন্ট থকা মানে নাম্বাৰ হয় তেতিয়া হলে শেষৰ ফালে থকা জিৰ' কিটা কি হয় সিগনিফিকেন্ট হয় ইয়াৰ উপৰিও আৰু দুটামান কথা আছে এটা হল কি যে আমি যদি ইউনিটটো সিস্টেম অফ ইউনিটটো চেঞ্জ কৰো তেনে হলে সিগনিফিকেন্ট নাম্বাৰৰ কোনো চেঞ্জ নহয় আমি আগতে এক্সাম্পল লৈছোৱে ধৰা তোমাৰ 3 কিলোমিটাৰ ললো 3 কিলোমিটাৰক আমি মিটাৰত যদি কনভাৰ্ট কৰো কি হ'ব 3000 মিটাৰ ইয়াত আমাৰ সিগনিফিকেন্ট ফিগাৰ কিমান 1 আৰু ইয়াত এই তিনটা আমাৰ ট্ৰেইলিং জিৰ' গতিকে ইহত সিগনিফিকেন্ট নহয় এটো অকল 3 টো সিগনিফিকেন্ট গতিকে সিগনিফিকেন্ট নাম্বাৰ ইয়াতো সিগনিফিকেন্ট ফিগাৰ 1 গতিকে আমাৰ ইউনিট চেঞ্জ কৰিলে আমাৰ সিগনিফিকেন্ট ফিগাৰৰ কোনো চেঞ্জ নহয় আৰু এটা কথা আছে হেতু হল কি যে অকমান কনফিউজিং কথা এটা আছে ফৰ এক্সাম্পল তোমাক দিয়া হল 0.14 কিলোমিটাৰ আৰু এটা দিলে 0.140 কিলোমিটাৰ ঠিক আছে এতিয়া ইয়াত আমি কি দেখা পাইছো যে প্ৰথমটোত এইটোত সিগনিফিকেন্ট ফিগাৰ দুটা আৰু এইটোত সিগনিফিকেন্ট ফিগাৰ তিনিটা ইয়াক যদি আমি মিটাৰলৈ কনভাৰ্ট কৰো তেনে হলে এইটো আমি কি লিখিম 140 মিটাৰ লিখিম
আৰু এইটো 140 মিটাৰ লিখিম কিন্তু এই যিটো 0 আছে এই 0টোৰ ঠাইত আসলতে কি হ'ব লাগে আমি নাজানো হয়নে নহয় কাৰণ ইয়াত 0.14 কিলোমিটাৰলৈকেহে জোখা হৈছে গতিকে আমি এই 0টোৰ জাগাত 0 নহবও পাৰে 1 2 3 যিকোনো হ'ব পাৰে হয়নে নহয় গতিকে এই 0টো সিগনিফিকেন্ট নহয় এই 0টো সিগনিফিকেন্ট নহয় কিন্তু আমি যদি এনে দেখাত চাও উপৰে যদি চাও তেনেহলে ইয়াতো 140 মিটাৰ ইয়াতো 140 মিটাৰ গতিকে আমাৰ এটা কনফিউজনৰ মানে এটা ক্ৰিয়েট হয় ইয়াত এনেকুৱা নাম্বাৰ বিলাকৰ ক্ষেত্ৰত আৰু এনেকুৱা কনফিউজন দূৰ কৰিবৰ কাৰণে আমাৰ সাইন্টিফিক নোটেশনত নাম্বাৰ বিলাক লিখা হয় সাইন্টিফিক নোটেশনটো কেনেকুৱা প্ৰথমটো আমাৰ আছিল কি 0.14 কিলোমিটাৰ তাক আমি মিটাৰত লিখোতে 140 মিটাৰ লিখিছিলো ইয়াক যদি সাইন্টিফিক নোটেশনত লিখো তেনেহলে আমি এনেকৈ লিখিব পাৰো 1.4 into 10 স্কয়াৰ মিটাৰ আৰু নেক্সট 0.140 কিলোমিটাৰ 140 মিটাৰ ইয়াক সাইন্টিফিক নোটেশনত লিখিলে 1.40 into 10 স্কয়াৰ মিটাৰ হল একে কথা কিন্তু ইয়াত significant figure 2 আৰু ইয়াত significant figure 3 গতিকে আমাৰ এই 0টোৰ কাৰণে যেটো কনফিউজন আহিছিলে এই 0টো মানে significant হ'ব নে নহব আমি যদি সাইন্টিফিক নোটেশনত লিখো বস্তুটো তেতিয়া হলে ইয়াত সেই কনফিউজনটোৰ ক্ৰিয়েট নহয় গতিকে এইখিনি আমাৰ সিগনিফিকেন্ট ফিগাৰৰ বিষয়ে তোমালোকে সিগনিফিকেন্ট ফিগাৰৰ ৰুল কিটা ভালদৰে মনত ৰাখিবা এক্সামত সাধাৰণতে নাম্বাৰ এটা দি পেলাই তাৰ সিগনিফিকেন্ট ফিগাৰ কেটা ক'ব দিয়ে গতিকে তোমালোকে প্ৰেক্টিসো কৰিবা কিছুমান নাম্বাৰ লৈ পেলাই ঠিক আছে থ্যাংক ইউ